আজিৰ কৃষি জ্ঞানৰ মূল বিষয়টো হৈছে অসমত মছলাজাতীয় শস্যৰ খেতি। এই মছলাজাতীয় শস্যৰ খেতিৰ বিষয়ে বিভিন্ন দিশ আলোচনা কৰিবলৈ আমাৰ মাজত আজি উপস্থিত আছে স্পাইচ বোৰ্ডৰ উপ সঞ্চালক ডক্টৰ দ্বিজেন্দ্ৰ মোহন বৰ্মন। নমস্কাৰ। বৰ্মন ডাঙৰীয়া, আমি আলোচনাটোৰ আৰম্ভণিতে এটা কথা আমি যদি স্পষ্ট হৈ ল'ব পাৰোঁ যে মছলাজাতীয় শস্য বুলিলে কোনখিনি শস্য বুজায়? হয়, মছলাজাতীয় শস্য বুলিলে আচলতে আমি এনেকৈ ক'ব পাৰোঁ, যদি চৰকাৰী ভাষাত কওঁ আৰু যে আণ্ডাৰ দ্য পাৰভিউ অফ স্পাইচেছ বোৰ্ড, মানে স্পাইচেছ বোৰ্ডে ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এটা সংস্থা। এই সংস্থাটোৱে 52বিধ মছলাক স্বীকৃতি দিছে আৰু অলপতে আৰু এবিধ মছলা যিটো আমাৰ মেথি পাণ মছলা, সেইটোকো মছলা হিচাপে স্বীকৃতি দিলে। গতিকে এতিয়া 53বিধ মানে কৃষিজাত সামগ্ৰী বুলি ক'ব পাৰোঁ, এইখিনিক মানে মছলা হিচাপে স্বীকৃতি দিছে। এতিয়া ভাৰতবৰ্ষত এনে চাবলৈ গ'লে আমাৰ 63বিধমান মছলা আছে, বাকীখিনিক স্বীকৃতি দিয়া হোৱা নাই। আৰু যদি গোটেই পৃথিৱীতে আমি চাওঁ তেতিয়াহ'লে দেখিম যে 109বিধমান মছলা আছে। মছলা আমি সাধাৰণতে ইংৰাজীত এনেকৈ কওঁ স্পাইচ এণ্ড কণ্ডিমেণ্টছ। গতিকে এই গোটেইখিনি বস্তু স্পাইচ বা মছলা আৰু কণ্ডিমেণ্টছৰ ভিতৰত পৰে। বিশেষকৈ ধৰক আমি আমাৰ ঘৰুৱাভাৱে যদি আমি চাওঁ যে আদা, হালধি, জলকীয়া, জিৰা, ধনিয়া, এইবিলাককে আমি মছলা বুলি কওঁ। কিন্তু কিছুমান এনেকুৱা মছলা আজিকালি ধৰক আমি শুনিবলৈ পাওঁ, ধৰক আমাৰ ইলাচিটো আছে, ইলাচি, লং, গৰম মছলা যিটো কওঁ আমি, ডালচেনি, এইখিনি কথা আমি সৰ্বসাধাৰণ ৰাইজে জানো। কিন্তু এই যে 52টা বা 53টা বুলি ক'লোঁ, তাৰে ভিতৰত ধৰক আমাৰ কেশৰ বা চেফ্ৰন বুলি যে কওঁ, সেইটো চবতকৈ দামী মছলা। ভেনিলা আমি ধৰক আইচক্ৰীমত খাওঁ বা বিভিন্ন ধৰণৰ বিস্কিট, কেক আদিত খাওঁ। গতিকে এইবিলাক আচলতে মছলা ভিতৰত পৰে। আৰু মছলা সাধাৰণতে কৃষিজাত সামগ্ৰীয়ে, মছলা কৃত্ৰিমভাৱে উৎপাদন কৰিব নোৱাৰি। গতিকে মছলাৰ খেতি কৰিব লাগিব। আৰু হয়তো এই গছৰ ফল হ'ব পাৰে, ফুল হ'ব পাৰে, কলি হ'ব পাৰে, বা বাকলি হ'ব পাৰে, বা পাত হ'ব পাৰে, বা শিপাও হ'ব পাৰে। দালচেনি ধৰক বাকলি, আৰু ধৰক লংটো হৈছে মানে আপোনাৰ মানে যিটো আমি কলি মেলে, ফুলৰ কলিটো, ফুলটো নহয়। ফুলটো মানে ফুলাৰ আগতেই আমি কলিটো ছিঙি আনি সেইটো আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ। আৰু আমাৰ চিনাকিখিনিতো আছে, আদা, জলকীয়া আছে, সেইখিনি মানুহে সকলোৱে পিঁয়াজো পৰে নেকি? পিঁয়াজটো আমি মছলাৰ ভিতৰত নধৰোঁ, সেইটো মানে চব্জি। আৰু আদাকো আপুনি যদি ভাবে যে আদা যেতিয়া শুকাব তেতিয়াহে আমি মছলা বুলি ধৰোঁ। কেঁচাতে যিটো আমি খাওঁ সেইটো কিন্তু আচলতে চব্জি, তৰকাৰী বুলি ভাবিব পাৰি। গতিকে আমাৰ অসমত এতিয়া কথাটো যদি চোৱা যায়, আপুনি ক'লে পৃথিৱীত 120বিধমান মছলা, 109বিধমান আছে, তাৰে 63বিধমান ভাৰতবৰ্ষত আছে। আৰু আমাৰ 53টা মছলা স্পাইচ বোৰ্ডে স্বীকৃতি দিছে। আৰু সেই স্পাইচেছ বোৰ্ডৰ যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যালয়, তাৰে সেই কাৰ্যালয়ৰ মুৰব্বী হৈছে ডক্টৰ বৰ্মন। আজি আমাৰ অংকুৰিত অসমৰ ষ্টুডিঅ'ৰ মজিয়াত আছে, আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। বৰ্মন ডাঙৰীয়া, কওক এতিয়া, ভাল বতৰা দিয়ক যে আমি অসমৰ কৃষকে বা উত্তৰ পূৰ্বাঞ্চলৰ কৃষকে মছলা খেতিৰ ক্ষেত্ৰত যদি আগবাঢ়িবলৈ হয়, বিশেষকৈ বাণিজ্যিক দিশত কি ধৰণৰ সুবিধা আগবঢ়াবলৈ পাৰে? হয়, আমাৰ যিটো স্পাইচেছ বোৰ্ড ভাৰত চৰকাৰৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয়ৰ অধীনত আছে, আমাক ভাৰত চৰকাৰে বিশেষকৈ ইলাচি 2 ধৰণৰ আছে, ডাঙৰ ইলাচি আৰু সৰু ইলাচি। আমাৰ দৰ্শকবৃন্দই জানে যে ডাঙৰ ইলাচিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলতে হয়, নেপাল আৰু ভূটানত হয়। আৰু সৰু ইলাচিটো সাধাৰণতে দক্ষিণ ভাৰতত হয়, কেৰেলা, বিশেষকৈ কৰ্ণাটকা আৰু তামিলনাডুত। ভাৰত চৰকাৰে এই ইলাচি দুবিধৰ সকলো দায়িত্ব, মানে আপুনি খেতি কৰাৰ পৰা আৰম্ভ কৰি গৱেষণা, বজাৰ কৰা, তাৰপিছত এক্সপৰ্ট যিটো আমি ৰপ্তানি বুলি কওঁ, এই সমস্ত দায়িত্ব স্পাইচেছ বোৰ্ডক দিছে সংসদে। এইটো পাৰ্লিয়ামেণ্টাৰী এক্ট আছে। আৰু বাকী যে আমাৰ 52টা মছলা লৈ গ'ল 53টাৰ ভিতৰত, নহয় জানো, এই 52টা মছলাৰ যিটো উৎপাদন কৰালৈকে যিখিনি কাম থাকে, সেইখিনি আমাৰ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বা উদ্যোগ বিভাগৰ কৰিব লাগিব। হয়, আৰু গৱেষণাটো কৰিব
যিখিনি ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আছে আৰু ভাৰত চৰকাৰৰ আমাৰ কেন্দ্ৰীয় সংস্থা আছে তেওঁলোকে কৰিব এতিয়া এটো কলো মই উৎপাদন কৰালে উৎপাদনৰ পাছত যিখিনি প্ৰক্ৰিয়াকৰণ সংশোধন কৰা আৰু বাণিজ্যকৰণ কৰা মানে ঘৰুৱাটো নহয় যেটো আমাৰ এক্সপোৰ্ট সেই দিশটোৰ যিখিনি কাম থাকে সেইখিনি আকৌ স্পাইসেছ বোৰ্ডে কৰিব লাগিব মানে ভাৰত চৰকাৰৰ হেতু এটা নিৰ্দেশনা গতিকে এতিয়া মছলা উৎপাদন কৰাৰ ক্ষেত্ৰত কৃষক বন্ধুসকলক সহায় কৰিবৰ কাৰণে বিশেষকৈ আমাৰ স্পাইসেছ বোৰ্ডে আমি এটা ঠিক কৰি লৈছো যে আমি আমাৰ উদ্দেশ্যটো হৈছে কি ৰপ্তানি কৰা আৰু ৰপ্তানি কৰি দেখলে আমাৰ মানে বিদেশী মুদ্ৰা আহৰণ কৰা অৰ্জন কৰা হেতু আমাৰ উদ্দেশ্য গতিকে যিসকল কৃষকে মানে এটু লাইনত এটু মানে হেৰিত এক্সপোৰ্ট লাইনত তেখেতসকলে কাম কৰিব বিচাৰে তেতিয়াহলে স্পাইসেছ বোৰ্ডে যথেষ্ট ধৰণৰ সহায় কৰিব জৈৱিক প্ৰমাণপত্ৰ লোৱাৰকে আদি কৰি আৰু আমাৰ যিখিনি ধৰক হেৰি আছে জিআই টেগ কৰা মছলা আছে যেনে ধৰক কাৰ্বি আংলং আদা লাকাডাং হালধি এইবিলাক উৎপাদনৰ ক্ষেত্ৰতো কিন্তু স্পাইসেছ বোৰ্ডে কিছু সহায় কৰে কিন্তু হেতু এক্সপোৰ্টৰ লগত লিংকটো থাকিব লাগে গতিকে আৰু বাকি যিখিনি সংশোধন জালুকৰ ক্ষেত্ৰতো একেই আমি সংশোধন কৰা বা প্ৰক্ৰিয়াকৰণ কৰাৰ ক্ষেত্ৰতে আমি কৃষকক সহায় কৰোঁ এতিয়া জালুক মানে যেতিয়া উৎপাদন কৰিব তেওঁলোকে চিঙি আনি ঘৰলৈ অনাৰ লাগি তেওঁলোকৰ নিজৰ দায়িত্ব চিঙি আনি যেতিয়া শুকাবলৈ ধৰক আপোনাৰ নিয়ম লাগে বা কিছুমান ধৰক মৰণা মৰা যন্ত্ৰ এটা লাগিলে সেই যন্ত্ৰটোৰ ক্ষেত্ৰত আমি ৰাজ সাহায্য দিওঁ তেনেকুৱা কথাবিলাক যে আদা ধৰক আপুনি উঠাই আনিছে আনি যেতিয়া আপোনালোকে ধুব লাগিল আদা শুকাব লাগিল বা স্লাইস কৰিব লাগিল বা তেনেকুৱা যিবিলাক পাউডাৰ কৰিব লাগিল সেই ক্ষেত্ৰত আকৌ স্পাইসেছ বোৰ্ডে ৰাজ সাহায্য দিয়ে কিন্তু আকৌ কথাটো এনেকুৱা যে তেওঁলোকে ঘৰুৱা মানে যদি বিক্ৰী কৰে তেতিয়ালে আমি কৰিব লগা একো নাথাকে তেওঁলোকে যিখিনি সামগ্ৰী ৰপ্তানি মানে আন্তৰ্জাতিক পৰ্যায়ত হয় আমি হেতু মানে লিংক লগাই দিও যিখিনি আমাৰ এক্সপোৰ্টাৰ আছে ৰেজিষ্টাৰ্ড এক্সপোৰ্টাৰ তেওঁলোকৰ লগত আমাৰ যোগাযোগ থাকে আমি বায়াৰ সেলাৰ মিট বুলিও কওঁ বা আমি এনেও তেওঁলোকৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰাই দিও গতিকে আৰু আমাৰ যিবিলাক ৰাজ সাহায্য আছে সেইবিলাক আমাৰ ব্যক্তিগত কৃষকে ব্যক্তিগতভাৱেও ল'ব পাৰে বা এফপিসিৰ মাধ্যমেৰেও ল'ব পাৰে এফপিসিৰ ক্ষেত্ৰত আমি 90% লৈকে আমি ৰাজ সাহায্য দিওঁ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি কৃষক আছে আমাৰ মছলাৰ খেতিয়ক তেওঁলোকক যিবিলাক ধৰক প্ৰাথমিক আমাৰ যন্ত্ৰ লাগে প্ৰাইমাৰী প্ৰসেসিং মেচিন বুলি কওঁ সেইবিলাকৰ ক্ষেত্ৰত 75% পৰ্যন্ত আমি ৰাজ সাহায্য দিওঁ হয় মাত্ৰ তেওঁলোকে 25 টকা খৰচ কৰিব লাগে আৰু এফপিসিৰ ক্ষেত্ৰত তেওঁলোকে মাত্ৰ 10 টকা খৰচ কৰিব লাগে আমাৰ চৰকাৰৰ ফালৰ পৰা 90 টকা দিয়া হয় গতে হেতুৱে মই কলো 90% যথেষ্ট ভাল কথা আমাৰ এই কথাবিলাক এই খবৰবিলাক আমাৰ মাজত হয়তো বহুতৰ মাজত নাই হেতু কাৰণ কিয় আপুনি কলে যে খেতিখিনি কৰালৈকে বা ফসলখিনিৰ লকে উৎপাদন কৰালৈকে আমাৰ খেতিয়কৰ দায়িত্ব কিন্তু এটোতো বৰ ডাঙৰ কথা নহয় কৰিয়ে আছে এটা আমি দেখিছিলো যেতিয়া আমি কেৰালাতো যাওঁ কেৰালাত দেখো আমাৰ তাৰ কিছুমান কৃষক ইমান মছলা খেতিত গুৰুত্ব দিয়ে তেওঁলোকে বিশেষকৈ জালুক ব্লেক পেপাৰ বা বিভিন্ন আপুনি কৈছে কাৰ্ডামাম আৰু ইলাচি ডালচেনি বা তেজপাত এনেকুৱা ধৰণৰ হেৰি তেওঁলোকে ইমান উৎপাদন কৰে আৰু তাৰপিছত স্পাইসেছ বোৰ্ডৰ নিচিনা বোৰ্ডৰ সহযোগত তেওঁলোকে আন্তৰ্জাতিক পৰ্যায়তো এই খেতি লৈ গৈছে আৰু অসমৰ বতৰত মই আমি আমাৰ এই সুদীৰ্ঘ কালত দেখিছোঁ যে জালুকৰ খেতি খুব সুন্দৰকৈ হৈ আছে অসমত হালধি বিখ্যাত আমাৰ আদাও এতিয়া আপুনি কৈছে শুকান প্ৰসেসিং হোৱাৰ পিছত বাণিজ্যিকৰণৰ ক্ষেত্ৰত স্পাইসেছ সহায় কৰে কিন্তু আদাৰো আমাৰ ভাল মৰাণ আদা বা এনেকুৱা আমাৰ যি কিছুমান ঠাই আছে আদাৰে তাত বিখ্যাত বহুত খেতি হয় যেনেকৈ জিঞ্জিয়া আদাৰ খেতিয়কসকল আছে কিন্তু তেওঁলোকৰ বজাৰখন হয়তো স্পাইসেছ বোৰ্ডৰ সহযোগত আমি লৈ যাব লাগিব নহয় জানো এইটো এটা কথা ঠিক তেনেকৈ আৰু আপুনি কিছুমান কথা আছে যে আপুনি ক'লে যে কেশৰ বা এনেকুৱা ধৰণৰ যিবিলাক আছে সেইবোৰ হয়তো অসমত
সম্ভৱ হয়নে নহয় গৱেষণা কৰিবলৈ লাগিব কাৰণ আমি কাশ্মীৰত হোৱা গম পাওঁ হয় এটা কথা মন কৰিব যে মছলা যিটো মানে খেতি এই মছলা খেতিটো খুব মানে আমি যদি ইংৰাজীত শব্দটো কওঁ যে এৰিয়া স্পেচিফিক বা লোকেশ্যন স্পেচিফিক এই যে 53টা মছলাৰ কথা ক'লোঁ বা 163বিধ মছলাৰ কথা ক'লোঁ এই সকলোবিলাক মছলা কিন্তু সকলো ঠাইতে কৰা সম্ভৱ নহয় এতিয়া কেশৰ সকলোতকৈ দামী মছলা 1 কেজি কেশৰৰ দাম 5 লাখৰ পৰা আৰম্ভ হয় এটা আমি যদি ভাবো যে আমি ইমান টকা দামী আমিও কৰিম নহব আমাক খুব ঠাণ্ডা ঠাই লাগিব বৰফ পৰা ঠাই লাগিব হা গতিকে নিৰ্দিষ্ট এটা বতৰ লাগিব হয় 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 এতিয়া আমি যদি ভাবো যে ইয়াতে আমি লং কৰিম মানে লং ক্লোভ বুলি কওঁ ক্লোভটো হ'ব কিন্তু আমি ইয়াত দেখিছো যে ক্লোভৰ আমাৰ বা লঙৰ ফুলটো ফুলে কিন্তু গুটি নহয় এটা গুটি নোহোৱাৰ কাৰণে আমি পুলি বনাব নোৱাৰো কিন্তু হেতুৰ ক্ষেত্ৰত কথা নাই আমি বেলেগৰ পৰা পুলি আনি ইয়াত লগাব পাৰো কাৰণ যেহেতু আমাৰ যেটো কমাৰ্শিয়াল ভ্যালু থকা বস্তু হেতু হৈছে আনওপেন বাৰ্ড বা কলিটো গতে হেতু কৰিব পাৰিম এতিয়া কিছুমান ঠাইত ধৰক আমাৰ ইয়াত হোৱা জলকীয়া ভুট জলকীয়া এতিয়া ভুট জলকীয়াটো যদি লৈ গৈ কেৰালাত কৰে হেই গুণটো নাপায় এতিয়া লাকাডাং হালধি মেঘালয়ৰ জয়ন্তীয়া হিলছত পাহাৰত হয় হেতু যদি আপুনি আনি শিলঙতো কৰে তেতিয়ালে ইমানখিনি কাৰ্কিউমিন নাপায় যেনে 90% 9% যেটো আমাৰ কাৰ্কিউমিন থাকে গতিকে সেই কাৰণে কওঁ যে এটো খুব লোকেশ্যন স্পেচিফিক আৰু মছলাৰ ভিতৰত যিবিলাক জাত আছে ধৰক হালধিৰে বহুত জাত আছে আদাৰ বহুত জাত আছে এতিয়া আমি কাৰ্বি আংলঙৰ যিখিনি আদা হয় সেই আদাখিনিক আমি জিআই মান দিছো গতিকে সেই আদাটো যদি আমি আনি দক্ষিণ কামৰূপত কৰো কিন্তু সেই হেৰিটো গুণাগুণটো আমি নাপাওঁ কাৰণ এটো মানে পানীৰ কথা আছে মাটিৰ কথা আছে গতিকে আমি সকলো বস্তু জোৰ জবস্তি কৰিলে নহব আমি চাব লাগিব আমাৰ এৰিয়াটোত কিটো ভাল হৈ আছে আৰু কিছুমান বস্তু এনেকুৱা হৈ যায় আমি এবাৰ কথাটো গম পাইছিলো কাৰ্বি আংলঙত কাৰ্বি হকে কৈছিলে যে আমাৰ সিংহাসন পাহাৰত আপুনি কোৱাটো লাৰ্জ কাৰ্ডামাম মানে ডাঙৰ ইলাচিটো তাত হয় কিন্তু হয়তো আমি হেতু ইয়াত হয় বুলি হয়তো আমি গম নাপাওঁ হয় এতিয়া আমি দেখিলো যে আমাৰ যেটো লাৰ্জ কাৰ্ডামাম বা ডাঙৰ ইলাচি সেই ডাঙৰ ইলাচিটো পাহাৰতে হয় সাধাৰণতে এতিয়া আমাৰ এটো আছিল প্ৰথমতে সিকিমৰ পৰা আহিলে দাৰ্জিলিং কালিংপং মানে পশ্চিমবংগৰ দুখন জিলাত তাৰ পিছত আমি এতিয়া স্পাইসেছ বোৰ্ড আৰু ৰাজ্য চৰকাৰ মিলি আমি অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মেঘালয় এই চাৰিখন ৰাজ্যত আমি মানে এটো কৰিলো কৃষকৰ হতুৱাই আৰু এতিয়া সিকিমতকে আগবাঢ়ি গল অৰুণাচল প্ৰদেশ প্ৰডাকচনত উৎপাদনত আৰু আপোনালোকে শুনি ভাল পাব আমাৰ অসমখন এই লাৰ্জ কাৰ্ডামাম বা ডাঙৰ ইলাচিৰ মানচিত্ৰত সোমোৱা নাছিলে কিন্তু অতি 2 বছৰ মান আগৰ পৰা আমি লাম্পি যেটো আমাৰ এৰিয়া আছে লাম্পিত আমাৰ মেঘালয় এটো হিমামূৰীয়া অঞ্চল আমি তাতে আৰম্ভ কৰিছো হেৰিটো আৰু যথেষ্ট কৃতকাৰ্য হৈছে মানুহখিনিয়ে ইতিমধ্যে বিক্ৰী কৰি পইচা পাতিও উপাৰ্জন কৰিব পাৰিছে হয় আৰু স্পাইসেছ বোৰ্ডৰ ফালৰ পৰা তেওঁলোকক বিভিন্ন ধৰণৰ আঁচনি দিয়া হৈছে আমি ভাবো অদূৰ ভৱিষ্যতে লাম্পি যেটো জায়গা আছে আমাৰ সেই অঞ্চলটোত আমি ভালখিনি মানে উৎপাদন কৰিব পাৰিম ভাল আমি খবৰ আজি জানিব পাৰিলো যে অসমেও লাৰ্জ কাৰ্ডামাম বা ডাঙৰ ইলাচিৰ মানচিত্ৰত প্ৰৱেশ কৰিছে নহয় জানো এটো তো ভাল কথা আৰু আপুনি যেটা ক'লে যে সিকিমত আৰম্ভ হৈছিলে তাৰ পিছত গৈ এতিয়া অৰুণাচল আগবাঢ়িছে কোনে জানে আমিও কিছু অন্তত আগবাঢ়িব পাৰো আৰু এটা কথা আপুনি কিছুমান আমাৰ মছলা কথা ক'লে যেনেকে ভেনিলা মই দেখিছো এটো এটা অৰ্কিড জাতীয় নিচিনা অৰ্কিড জাতীয় গছজোপা কিন্তু অসমত বহুত ঠাইত মই দেখিছো আমাৰ কৃষি বিশ্ববিদ্যালয় গৱেষণাগাৰ পথাৰতো দেখিছো যে অৰ্কিডৰ মানে ভেনিলাটো হয় আমাৰ বৰা পানীটো দেখিছো গতিকে আমি এনেকুৱা ধৰণৰ নতুন কিছুমান সম্ভাৱনা থকা মছলা হয়তো আমি কৰা নাই কিন্তু আমি কৰিবলৈ আগবাঢ়িব পাৰো আপুনি শুনিবলৈ ভাল পাব আৰু মই কওঁ যে যেনেকে লাম্পিত আমি মানচিত্ৰত সোমাই গলো আমি আপোনাক মই জনাবলৈ পাই সুখী হ'ম যে ভেনিলা এতিয়া আমাৰ গোৱালপাৰা জিলা দুধনৈ যেটো এৰিয়া আছে সেই এলেকাটোত আমাৰ মানে বহুতখিনি কৃষক ভেনিলা উৎপাদনত ইমানখিনি আগবাঢ়ি গৈছে আপুনি স্বচক্ষে নেদেখিলে বিশ্বাস নকৰিব এতিয়া ইমানখিনি উৎপাদন কৰ্ণাটকতো নাই কৰ্ণাটক আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ উৎপাদন বেছি কৰিছিলে কিন্তু ভেনিলাৰ কথাটো এনেকুৱা যে যেটো দাম সেই দামটো মাডাগাস্কাৰৰ লগত খুব সম্পৰ্ক থাকে কাৰণ পৃথিৱীৰ ভিতৰত মাডাগাস্কাৰে ভেনিলা বেছিকৈ উৎপাদন কৰে যেতিয়া ভেনিলাৰ উৎপাদনত মাডাগাস্কাৰৰ কিছু সমস্যা হয় তেতিয়া দামটো বাঢ়ি যায়
আৰু মাডাগাস্কাৰে বেছিকৈ উৎপাদন কৰিলে দামটো কমি যায় গতিকে এইটো এটা মানে ফ্লাকচুৱেট কৰি থকাৰ কাৰণে আৰু দক্ষিণ ভাৰতৰ কৃষকসকল অকণমান পইচা পাতিৰ ক্ষেত্ৰত আমাৰ নিচিনা নহয় আমি যেনেকৈ ভাবোঁ তেওঁলোকে অকণমান বহুত বেছি ক্ৰেজি বুলি যে কওঁ তেনেকুৱা গতিকে কম দাম হৈ যোৱাৰ লগে লগে তেওঁলোকে আৰু খেতিটো কৰিবলৈ বাদ দিয়ে কিন্তু আমাৰ ইয়াতে কি হৈছে আমাৰ ইয়াৰ পৰা কেঁচা ভেনিলা নি কৰ্ণাটকৰ মানুহে প্ৰচেছ কৰি আছে প্ৰচেছ কৰিব আৰম্ভ কৰি দিছে গতিকে আমি আমাৰ যিখিনি ডেকা ল'ৰা আছে তেওঁলোকে নিজেও এই কামটো কৰিব পাৰে আৰু এইটো মানে ধৰক আমাৰ এমপ্লয়মেণ্টৰ যিটো এটা সুযোগ নীৰৱে আহিছে বহুতে হয়তো ভবাই নাই কিন্তু তাৰ মাজতে আমাৰ সোণৰ খনি আছে যে আপুনি যেতিয়া ক'লে যে আমিতো ভবাই নাছিলোঁ যে ভেনিলা নিচিনা ইমান আমাৰ আইচক্ৰীমত খাওঁ ভেনিলা গুণটো আমাৰ চিনাকি সেই যে গুণ থকা এই উদ্ভিদবিধ আমাৰ অসমতো যে হয় এই কথাটো ভাল লাগিলে জানি বিশেষকৈ কৰ্ণাটকতকৈও আগবাঢ়িছে বুলি জানিও ভাল লাগিলে গতিকে আমাৰ এনেকুৱা ধৰণৰ বহুত কথা আছে তাৰপিছত আপুনি কৈ থাকোঁতে মছলাবিলাকৰ কথা মনত ভাৱ এটা আহি আছে আমাৰ জিৰা মই দেখিছোঁ বৰাকৰ ফালে অলপ বেছিকৈ হয় নেকি বাৰু বৰাক বৰপেটা আমাৰ যিখিনি চৰ এৰিয়া আছে চৰ অঞ্চল আছে তাতে যিটো আমাৰ ক'লা জিৰা বিশেষকৈ ক'লা জিৰাটো ভালখিনি উৎপাদন হয় আৰু সেইখিনি জৈৱিকভাৱেই কৰি আছে কিন্তু প্ৰমাণ পত্ৰ নাই তেওঁলোকৰ কিন্তু আমি যিসকল এক্সপৰ্টাৰ থাকে তেওঁলোকক জৈৱিক লাগে কিন্তু কেতিয়াবা প্ৰমাণ পত্ৰ নোহোৱাকৈও তেওঁলোকে লয় তেতিয়া আমি তেওঁলোকৰ লগত যোগাযোগ কৰাই দিওঁ গতিকে যিখিনি আমাৰ চিড স্পাইচেছ বুলি কওঁ ধনিয়া আমাৰ অসমত খুব ভাল গুণগত মানৰ ধনিয়া হয় আৰু আপুনি জানি পেলাই ভাল পাব যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিখিনি মছলা হয় আদা হওক হালধি হওক জলকীয়া ডালচেনি তেজপাত বা জিৰা ধনিয়া এইখিনিৰ যিখিনি গুণাগুণ সেইখিনিৰ গুণাগুণ মানে আপুনি অন্য ৰাজ্যৰ লগত তুলনাই কৰিব নোৱাৰে ইমান ভাল আমাৰ হয়তো উৎপাদনটো কম কাৰণ আমি এইটো গুৰুত্ব দিয়া নাই গুৰুত্ব দিয়া নাই উৎপাদন বাঢ়ি আহিব যদি আমি গুৰুত্ব দিব পাৰোঁ হয় আৰু আমাৰ খেতিয়কসকল যিহেতু সৰু সৰু আমি সংঘবদ্ধভাৱে কৰিব লাগিব এটা অঞ্চলত যদি আমি ধৰক আমাৰ এতিয়া যদি দক্ষিণ কামৰূপ অঞ্চলটো লওঁ আপুনি দেখিব দক্ষিণ কামৰূপ আমাৰ এই আমাৰ আজাৰা বা ছয়গাঁৱৰ পৰা আৰম্ভ কৰি একদম গাৰো হিলছলৈকে গাৰো পাহাৰলৈকে এই গোটেই অঞ্চলটোত জালুকেই জালুক এতিয়া আমাৰ বজাৰৰ কোনো অসুবিধা নাই এতিয়া আমাৰ কেৰেলাৰ এটা কোম্পানী মই নামটো কোৱা নাই সেই কোম্পানীটোৱে তেওঁলোকক কেঁচা জালুক লাগে কেঁচা জালুক তেওঁলোকক মানে প্ৰতিটো হেৰিতে 10 টনকৈ লাগে যাতে তেওঁলোকে ৰেফ্ৰিজাৰেটৰ ভানত একেলগে ইয়াৰ পৰা লৈ যাবলৈ তাতে নি তেওঁলোকে মানে সংশোধন কৰিব বা প্ৰক্ৰিয়াকৰণ কৰিব এতিয়া আমাৰ দেখিছোঁ মই এইটো খুব সম্ভাৱনা দেখিছোঁ এই ক্ষেত্ৰত কিয়নো আমাৰ কৃষকসকল ইয়াৰে বৰ খুব এলেহুৱা কাৰণ জালুকটো পাৰি আনি তেওঁলোকে অলপ মানে গৰম পানীত হেৰি কৰিব লাগে উহাব লাগে বা বইল কৰিব লাগে তাৰপিছত ৰ'দত শুকাব লাগে ইমানখিনি তেওঁলোকৰ ধৈৰ্যই নাথাকে আমি যদি এতিয়া কেঁচা জালুকটোৱে যদি তেওঁলোকক তেনেকৈ 10 টনকৈ দিব পাৰোঁ তেতিয়াহ'লে বহুত ভাল আৰু মই তেওঁলোকৰ লগত যোগাযোগ কৰাই দিছোঁ দুটা FPCক ইতিমধ্যে গতিকে তেওঁলোকৰ হয়তো এমও হ'ব বা তেওঁলোকৰ এগ্ৰিমেণ্ট কিবা কিবি হ'ব কৰি তেওঁলোকে চাব দামটো যাতে শুকাওঁতে যিমান পায় কেঁচাতে বিক্ৰী কৰিলেও যাতে সিমানে পায় তেওঁলোক কৃষকক হেৰি কৰিব নোৱাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুবিধা আছে আমাৰ আদা কেঁচা বিক্ৰী কৰিব পাৰে আপোনাৰ শুকাই বিক্ৰী কৰিব পাৰে আৰু মছলাৰ ক্ষেত্ৰত সকলোতকৈ সুবিধাটো কি জানেনে আমি যিহেতু আমাৰ কমিউনিকেশ্যনটো অলপ দিগদাৰ বা আমাৰ সৰু সৰু কৃষক এইটো মানে সংৰক্ষণ কৰিব পাৰি আজি আপুনি ধৰক জালুক শুকাই পেলাই থৈ দিছে আজি বিক্ৰী নহ'ল কোনো কথা নাই আপুনি 6 মাহ পাছত বিক্ৰী কৰক একো সমস্যা নাই আজি বোলে দাম কম আছে আপুনি 6 মাহ পাছত দাম উঠিলে বিক্ৰী কৰিব সেইটোতো সুবিধা আছে বহুত সুবিধা আৰু মছলাটো আমি কওঁ যে হাই ভেলু ল' ভলিউমতে হাই ইনকামটো বেছিকৈ পায় আৰু কিছুমান মছলা আছে আপুনি চাব যে খেতি কৰিবলৈ মাটি নালাগে আচৰিত হ'ব আপোনালোকে ভুল নুবুজিব যে এতিয়া ধৰক জালুকৰ খেতি আপুনি যদি কৰিম বুলি ভাবে আপোনাক মাটি নালাগে নহয় আপোনাৰ বাৰীখনতে আপুনি জালুকটো লগাই দিলে হ'ল সেইকাৰণে মই কৈছোঁ আৰু এতিয়া আমি দেখিছোঁ উজনি অসমত বিশেষকৈ বা বিভিন্ন য'ত চাহ শিল্প আছে আমাৰ খেতি আছে তাতে দেখা গৈছে যিবিলাক ছেট ট্ৰি লগায় চাহ দিয়া গছ লগায় তাতে তাতো উপৰঞ্চি ইনকামৰ কাৰণে জালুক লগাইছে এতিয়া চাহৰ খেতিৰ মাজত জালুকৰ খেতি দেখা পোৱা যায় আৰু আচৰিত কথা আপুনি চাব খুব ভাল লগা কথা যে মেঘালয়ৰ দুজন কৃষক মই নামটো কৈ দিছোঁ এজন ট্ৰিনিটি চায়ো তেখেত এগৰাকী শিক্ষয়িত্ৰী
তেখেতে লাকাডং হালধি খেতি কৰাৰ কাৰণে পদ্মশ্ৰী পুৰস্কাৰ পাইছে ইফালে গাৰো হিলছৰ এগৰাকী আছে তেখেতে জালুকৰ খেতি কৰাৰ কাৰণে পদ্মশ্ৰী পুৰস্কাৰ পাইছে আৰু স্পাইচেছ বোৰ্ডে বিশেষকৈ ডাঙৰ ইলাচিৰ খেতিয়কক প্ৰত্যেক বছৰে পুৰস্কৃত কৰে প্ৰায় 1 লাখ টকা প্ৰথম পুৰস্কাৰ মহিলা খেতিয়কৰ কাৰণে পৃথকে পুৰস্কাৰ আছে তাৰপিছত IPC বুলি এটা সংস্থা আছে ইণ্টাৰনেশ্যনেল পেপাৰ কমিউনিটি এই ইণ্টাৰনেশ্যনেল পেপাৰ কমিটিয়ে প্ৰত্যেক বছৰে এজন শ্ৰেষ্ঠ জালুক খেতিয়কক পুৰস্কৃত কৰে গতিকে সেই পুৰস্কাৰবিলাকো আমি টানি আজুৰি আনিব পাৰোঁ আমাৰ ইয়াত অকণমান পদ্ধতিগতভাৱে যদি আমি খেতিটো কৰোঁ আমাৰ পানী আমাৰ মাটি আমাৰ বতাহ এই যিখিনি মছলা আছে খুব অনুকূল আৰু ধৰক এতিয়া বতৰৰ যিমান পৰিৱৰ্তন হৈছে বিশেষকৈ এই বছৰতে দেখা গৈছে যে খৰাংসদৃশ পৰিৱেশ সৃষ্টি হ'ল তাৰপিছত বানপানী হয়তো হোৱাই নাই ভালমান ঠাইত তেনেকুৱা সেইবিলাকে সমস্যাবিলাকে প্ৰাকৃতিক সমস্যাবিলাকো মই দেখিছোঁ মছলাত ইমান অসুবিধা নপেলাব অসুবিধা আৰু আমি মানে অকণমান প্ৰশিক্ষণ লৈ পেলাই যি খেতিয়ে নকৰোঁ কিয় কিন্তু মছলাৰ ক্ষেত্ৰতো অলপমান প্ৰশিক্ষণ প্ৰয়োজন আছে আৰু স্পাইচেছ বোৰ্ডে বিশেষকৈ এই গুণগত মান উন্নত কৰাৰ কাৰণে কৃষকৰ গাঁৱলৈ গৈ য'ত খেতি কৰে তাতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে হয় কোৱালিটি ইম্প্ৰুভমেণ্ট ট্ৰেইনিং প্ৰগ্ৰাম বুলি কওঁ আমি এই প্ৰশিক্ষণবিলাক দিওঁ কাৰণ মই আগতে কৈছোঁ আমাৰ কামটো হৈছে এক্সপোৰ্ট কৰিবলৈ গ'লে গুণগত মান ঠিক থাকিব লাগিব আৰু তাৰ কাৰণে প্ৰশিক্ষণ লাগিব গতিকে আপোনালোকৰ কৃষকসকলক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰোঁ মানে এনেকুৱা নহয় যে আমাৰ চৰকাৰে অকল মানে ইলাচিৰ ওপৰত কৈছে কিন্তু এনেকুৱা নহয় বাকী আমি আদাৰ ওপৰত প্ৰশিক্ষণ নিদিম হয় আদা কেনেকৈ খেতি কৰিব আদা কেনেকৈ আপুনি শুকাব সকলো ধৰণৰ আমি প্ৰশিক্ষণটো দিওঁ আৰু দেখা গৈছে যে আমি এবাৰ এনেকুৱা খেতিয়ক পাইছোঁ যে তেওঁলোকে মৌ পালন কৰোঁতেও বোলে বিভিন্ন ফুলৰ তেওঁলোকে চাই থাকে যে মছলা বিশেষকৈ জিৰা বা এনেকুৱা কালজিৰা হওক কলাজিৰা হওক বা অন্য ধৰণৰ যেতিয়া ফুল ফুলে তাতে মৌ বাঁহখিনি থৈ দিয়ে আৰু তাৰ পৰা যিটো মৌ উৎপাদন হয় সেই মৌৰ দামটো বেছি বুলি কৈছে আৰু সেই মৌৱে থকাৰ কাৰণে মছলাৰো উৎপাদন কাৰণ মছলাটো সুগন্ধি যেতিয়া আপোনাৰ মৌ আপুনি উৎপাদন কৰিব তাতে যদি এটা সুগন্ধিযুক্ত হয় তেতিয়াহ'লে নিশ্চয় আপুনি মছলাৰ মৌৰ দামটো বেছি পায় আৰু অসমৰ পৰা মৌ উৎপাদন কৰি ডুবাইলৈকে কাৰণ বজাৰ আছে আনকি UAE আৰৱলৈ যায় এনেকৈ ৰপ্তানি হোৱাৰ বাতৰি আছে গতিকে সব ইটো সিটোৰ লগত সম্পৰ্ক থকা এতিয়া আমি যদিও মছলাৰ কথা পাতি আছোঁ আমি দেখিছোঁ যে আমাৰ অসমৰ এনেকুৱা কিছুমান অঞ্চল আছে বিশেষকৈ মানকাছাৰ কথা মনত পৰে তাত কাজু খেতিৰ কাৰণে তেওঁলোকে বহুত আগবাঢ়ি গৈছে ঠিক তেনেকৈ আপুনি আজি ক'লে ভেনিলাৰ কাৰণে এতিয়া গোৱালপাৰাৰ খেতিয়ক আগবাঢ়ি গৈছে লাংপিত আহিলে আমাৰ লাৰ্জ কাৰ্ডামাম গতিকে এইবোৰ বহুত ভাল আমাৰ নীৰৱে কিছুমান কাম হৈ আছে য'ত হয়তো আমাৰ কৃষকসকলে যদি অলপ মনোনিৱেশ কৰে সচেতন হয় আৰু সংবেদনশীল হয় মই ভাবোঁ স্পাইচেছ বোৰ্ডে নিশ্চয় আপোনালোকে আগবাঢ়ি আহিব নিশ্চয় আমি সকলো সময়তে কৃষকৰ লগত আছোঁ সকলো সময়তে আমি ৰপ্তানিকাৰীসকলৰ লগত আছোঁ কাৰণ আমাৰ চৰকাৰে দেখিছে যে আমাৰ এটা টাৰ্গেট থাকে যে আমি ইমানখিনি মছলা এই বছৰ ৰপ্তানি কৰিম কাৰণ ভাৰতবৰ্ষ হৈছে মছলাৰ ক্ষেত্ৰত ৰজা এক কথাত ক'বলৈ গ'লে মানে পৃথিৱীৰ ভিতৰত আমি সকলোতকৈ বেছি মছলা উৎপাদন কৰোঁ আমি ভাৰতীয়সকলে সকলোতকৈ বেছি মছলা খাওঁ আৰু সকলোতকৈ বেছি মছলা আমি ৰপ্তানি কৰোঁ বিদেশলৈ এতিয়ালৈকে আমাৰ 183খন দেশলৈ আমি ৰপ্তানি হয় মছলা ভাৰতবৰ্ষৰ পৰা বিভিন্ন ধৰণৰ মছলাৰ তেল মছলাৰ অলিঅ'ৰেজিন বা কাৰ্কিউমিন এই সমস্তবিলাক আমি ৰপ্তানি কৰোঁ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ ক্ষেত্ৰত এটা সুবিধা আছে কি আমাৰ মছলাখিনি বেছিভাগ ক্ষেত্ৰতে জৈৱিক যদিও আমাৰ কৃষকসকলে মন দিয়া নাই জৈৱিক প্ৰমাণপত্ৰ ল'বৰ কাৰণে কিন্তু অদূৰ ভৱিষ্যতে যদি আমি জৈৱিক প্ৰমাণপত্ৰ থকা মছলা দিব পাৰোঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ যিখিনি ঘৰুৱা গ্ৰাহক আছে তেওঁলোকৰ উপৰিও বিদেশত যিখিনি আমি ৰপ্তানি কৰিম তাৰ কাৰণে বহুত ডাঙৰ এটা আমাৰ বজাৰ ৰৈ আছে আমি কেৱল পদ্ধতিগতভাৱে উৎপাদন কৰিব লাগে পদ্ধতিগতভাৱে সেইখিনি প্ৰক্ৰিয়াকৰণ কৰিব লাগে আৰু বজাৰলৈ উলিয়াই দিব লাগে গতিকে অসমৰ কৃষকে কিয় ৰৈ থাকিব 100ৰো অধিক দেশলৈ ভাৰতে মছলা উৎপাদন কৰি পেলাই বজাৰ কৰি ৰপ্তানি কৰি আছে
আৰু অসমৰ হয়তো তাতে কৃষিৰ স্থানটো হয়তো এতিয়ালৈকে সোমোৱা নাই, আমি নিশ্চয় আমি সোমাব লাগিব, নহয় জানো? আৰু এইটো কাৰণে অকণমান মনোনিৱেশ কৰিব লগা আছে, কাৰণ মছলা খেতিও কৰি আছে, নকৰা নহয়, কিন্তু সেইখিনি যদি অকণমান আপুনি কোৱাৰ নিচিনা গুণগত মানটো উন্নত কৰি অলপমান স্পাইচেছ বৰ্ডৰ নীতি নিৰ্দেশনা মানি লৈ যদি অকণমান আগবাঢ়ি যায়, নিশ্চয় মই ভাবোঁ অসমৰ পৰাও মছলা সেইবোৰ দেশলৈ যাব আৰু আমাৰ কৃষকে অধিক উপাৰ্জনৰ বাট মুকলি হ'ব। না ইতিমধ্যে আমাৰ অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা মছলা ৰপ্তানি হৈ আছে, এনেকুৱা নহয় যে আমি আৰম্ভই কৰা নাই, এনেকুৱা নহয়, কিন্তু আমি আৰু অধিক পৰিমাণে উৎপাদন কৰি সেইটোৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আমাৰ ইয়াতে ধৰক কিছুমান এনেকুৱা মছলা আছে যিটো ভাৰতবৰ্ষৰ বেলেগ ঠাইত নাপায়, আৰু পালেও আমাৰ গুণাগুণৰ তুলনাত তেওঁলোকৰ বহুত মানে নিকৃষ্ট বুলি ক'ম। গতিকে আমাৰ ইয়াত সকলোৰে চকু আছে। এতিয়া প্ৰতিদিনেই আমালৈ আহে, আমাৰ এক্সপৰ্টাৰসকলৰ মানে ডিমাণ্ড আহে যে আমাক এইটো মছলা লাগে, অলপ অৱশ্যে জৈৱিক হ'ব লাগে, আমাক ইমান মানে পৰিমাণৰ লাগে, 10 টন লাগে, 20 টন লাগে, পৰিমাণটো নাই। আমাৰ সেইটো সমস্যা যে আমাৰ কৃষকসকল সৰু সৰু সংঘবদ্ধ নহয়, আমি আচলতে অৰ্গেনাইজ হোৱা নাই, হয়, নোহোৱা সম্ভাৱনাটো পুৰা আছে, আৰু মানে অসুবিধাও নাই, অসুবিধা একো নাই, একো অসুবিধা নাই। এতিয়া ধৰক যদি তেজপাতটো মছলাত পৰে নহয়, তেজপাত মছলা, গতিকে তেজপাতৰ কথাটো আপোনালোকে চবেই জানে, আমাৰ ঘৰত ৰুলেই হয়, এইটো গছ এজোপা, সেইটোকে যদি আমি খেতি আকাৰে কৰোঁ, মই ভাবোঁ যে তেজপাতটো কোনো অসুবিধা নাই, একো অসুবিধা নাই। আৰু আপুনি চাওক, আমাৰ তেজপাতটো আমাৰ হিমাচল প্ৰদেশে GI পালে, দুখিত উত্তৰাখণ্ডই তেজপাতৰ কাৰণে GI লৈছে, কিন্তু আমাৰ যিটো তেজপাত, উত্তৰ পূৰ্বাঞ্চলৰ তেজপাত বিশেষকৈ খুব সুন্দৰ, খুবেই মানে হয়, এক্সপৰ্ট আমাৰ হৈ আছে, নোহোৱা নহয়। আৰু আপুনি চাব, এই যে ডালচেনি হওক, আমাৰ তেজপাত হওক, এইবিলাক আমি ধৰক আমাৰ ফাৰ্মখনৰ বা টি গাৰ্ডেনৰ আমি অহা যোৱা কৰা ৰাস্তাটোতো ধুনীয়াকৈ লগাই দিব পাৰোঁ। এটা ধুনীয়া আপোনাৰ আমি যিটো কওঁ এভিনিউ ট্ৰিজ, হয়নে? আৰু আমাৰ বাৰীখনৰ ছাইডত মানে আমি য'ত বেৰা দিওঁ, সেই বেৰাৰ কাষে কাষেও যদি আমি লগাই থওঁ, আমাৰ এটা সুন্দৰ মানে ইনকাম, কৃষি পৰ্যটনৰো এটা মানে সম্ভাৱনা আছে। এতিয়া আপুনি কওঁতে মানে আমি মনত পৰিছে যে আনকি আমাৰ যিটো জালুক বা ব্লেক পেপাৰৰ খেতি, এতিয়া দেখা যায় যে টাবতো কৰিছে, আৰু টাবত কৰিলে ইমান ধুনীয়া হয়, সৰুকৈ টাবটোত যেতিয়া ঠুকে ঠুকে জালুক লাগে, ইমান ভাল লাগে। চহৰৰ মানুহখিনিৰ কাৰণে, যিখিনি চহৰৰ মানুহে ধৰক ফুল ৰুই ভাল পায়, তেওঁলোকে দুজোপা জালুক লগাই থ'লে তেওঁৰ ঘৰৰ এবছৰৰ কাৰণে হৈ যায়, 100 গ্ৰাম মান উৎপাদন হ'ব। সেইটো বুছ পেপাৰ বুলি কয়, বুছ পেপাৰ, হয়। ঠিক তেনেকৈ এতিয়া অসমত যিবোৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ মাটি, জলবায়ু, ইয়াৰ প্ৰত্যেকটা উৎপাদিত মছলাৰ সুকীয়া গুণ বা তাৰ যিটো মান বেলেগ সুকীয়া ধৰণৰ, ইয়াৰ আন্তৰ্জাতিক মূল্য আছে। কেৱল আমি এই দিশত অকণমান সংগঠিতভাৱে আৰু তাৰ বেছি পৰিমাণত হয়তো আপুনি কোৱাৰ নিচিনা আমি কৃষকৰ সংগঠন কৰি ল'ব লাগিব, আমাৰ FPCA হওক বা তেনেকৈ কৰি যদি আমি এটা সংগঠনে এইটোহে কৰিম বোলে মই জালুক কৰিম বা আমাৰ আদা বিখ্যাত আছে, আমাৰ হালধি কৰিব পাৰোঁ, বা যিবিলাক কৰিব সম্ভাৱনা আছে, জালুক, ভোট জলকীয়া, এইবোৰ কৰি পেলাই যদি আমি খেতিত আগবাঢ়িব পাৰোঁ, মই ভাবোঁ যে অসমে এই মছলা খেতিৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ আগবঢ়াব পাৰিব। ইতিমধ্যে আমি হয়তো আজি আলোচনাত আমি গম পাইছোঁ যে অসমৰ কিছুমান নতুন মছলাই সোমাইছে মানচিত্ৰত, সেইটো ভাল লাগিলে। গতিকে ডক্টৰ বৰ্মন ডাঙৰীয়া, আপুনি শেষত আৰু কি আহ্বান জনাব? মই এইটোৱে আহ্বান জনাম যে কৃষকসকলে যিখিনি পৰম্পৰাগত খেতি আমি কৰি আছোঁ, পৰম্পৰাগত খেতিখিনিৰ উপৰিও আমি চাব লাগে যে কোনটো খেতিৰ বজাৰ চাহিদা আছে, আৰু আমি অধিক মানে টকা পইচা উপাৰ্জন কৰিব পাৰোঁ। আৰু একেডৰা মাটিতে আমি চাব লাগে, আমাৰ ধৰক তামোল বাৰীখন এনেই পৰি থাকে, জংঘল হৈ থাকে, আমি তামোলখিনি যদি বৈজ্ঞানিকভাৱে খেতি কৰোঁ, বৈজ্ঞানিকভাৱে লগাওঁ, এজোপা তামোলৰ পৰা এজোপা তামোলৰ দূৰত্ব বা এটা শাৰীৰ পৰা আন এটা শাৰীৰ দূৰত্ব বৈজ্ঞানিকভাৱে, যিটো আমাৰ কৃষি বিশ্ববিদ্যালয় বা আমাৰ ৰাজ্যিক চৰকাৰৰ পেকেজ অফ প্ৰেক্টিছ থাকে কৃষি বিভাগৰ, সেইটো আমি অনুকৰণ কৰি যদি কৰোঁ তামোল বাৰীখন, তেতিয়া আমি তাতে অনায়াসে জালুক লগাব পাৰোঁ। দুশাৰী তামোলৰ মাজত আমি মছলা, বিশেষকৈ আদা, হালধি, জলকীয়া বা বাৰীখনৰ
য'ত আমি বেৰা দিছোঁ মানে বাউণ্ডাৰীত আমি তাতে ডালচেনি লগাব পাৰোঁ, তেজপাতা লগাব পাৰোঁ। গতিকে একেডৰা মাটিৰ পৰা আমি বহুত ধৰণৰ উৎপাদন কৰিব পাৰোঁ। আমি এনেই বাৰীখন পেলাই থ'ব নালাগে, তামোল ৰুইছোঁ কাৰণে আমি বেলেগ খেতি নকৰিম, সেনেকুৱা হ'ব নালাগে। এতিয়া তামোলত আপুনি জালুকজোপা লগাই দিয়াৰ লগে লগে আপোনাৰ তামোলৰ শ্ৰীবৃদ্ধিও হ'ব, তামোলৰ উৎপাদনো বৃদ্ধি হ'ব। কাৰণ আমাৰ খেতিয়কে তামোলত কেতিয়াও গোবৰ পানী দি নাপায়। আপুনি যেতিয়া জালুক এজোপা লগাব তেতিয়া দেখিব, আমিও কম বা আপুনি নিজেও গম পাব যে জালুকজোপাত বছৰত 2বাৰমান গোবৰ দিব লাগে। জালুকৰ গুৰিত গোবৰ দিয়াৰ লগে লগে তামোলজোপাও পালে। আৰু জালুকে কেতিয়াও এই তামোলৰ পৰা একো আহৰণ নকৰে। জালুকক মছলাৰ ৰজা বুলি কয়। ৰজাটো আৰু ভিক্ষাৰী নহয়, নহয় জানো? তামোলৰ পৰা যে তেওঁ খাব, অকল আশ্ৰয়টো ল'ব, ওপৰলৈ যাবলৈ তেওঁ বগাবলৈ আশ্ৰয়টো ল'ব। কিন্তু পৰোক্ষভাৱে তামোলকো তেওঁ মানে এই জালুকে সহায়হে কৰিব। গতিকে মই কৃষক বন্ধুসকলক অনুৰোধ কৰিম বা আহ্বান জনাম যে মছলাৰ খেতিত মনোনিৱেশ কৰক। চৰকাৰ আছে আপোনালোকৰ লগত, বিভিন্ন সংগঠন আছে, আৰু আমাৰ যিখিনি FPC এতিয়া নতুনকৈ ওলাই আহিছে তেওঁলোকেও ইতিমধ্যে আৰম্ভ হৈছে, নোহোৱা নহয়। বহুতকেইটা FPC আমাৰ অসম চৰকাৰৰ ফালৰ পৰা সংগঠন কৰা বহুতকেইটা FPCয়ে মছলাৰ উৎপাদন কৰি বা মছলাৰ সামগ্ৰীৰ লগত ব্যৱসায় কৰি যথেষ্ট আগবাঢ়িছে। আৰু তেওঁলোকক আমি এক্সপোৰ্ট লাইনত আগবঢ়াই নিছোঁ। আৰু অদূৰ ভৱিষ্যতেও কোনোবা যদি এজন কৃষকে নিজেও যদি ভাবে যে মই নিজেই কৰিম, মোক এক্সপোৰ্টাৰৰ লগত লিংক লগাব লাগে, নিশ্চয় আমি সেইটো কৰাই দিম। আমাৰ সেইখিনি সুবিধা আছে, আপোনালোকে আগবাঢ়ি আহক। আৰু মই ভাবোঁ স্পাইচেছ বোৰ্ডৰ যিটো আমাৰ আঞ্চলিক কাৰ্যালয় গুৱাহাটীত আছে, আপোনালোকে আঞ্চলিক কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব, বিভিন্ন আঁচনিৰ বিষয়ে জানিব পাৰিব, বিভিন্ন প্ৰশিক্ষণৰ বিষয়ে জানিব পাৰিব। আৰু ব্যক্তিগতভাৱেও মছলাৰ ওপৰত যদি আপোনালোকৰ কিবা সমস্যা থাকে, ৰোগৰ কথা হওক, পোক পতংগৰ কথা হওক, বা সাৰ প্ৰয়োগৰ ক্ষেত্ৰত হওক, বা কি ধৰণৰ জাত লগালে আপোনালোক লাভান্বিত হ'ব, মোৰ লগত আপোনালোকে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব। মোৰ মোবাইল নাম্বাৰটো হৈছে 6295779261, 6295779261। ধন্যবাদ ডক্টৰ বৰ্মন, আপুনি বহুখিনি কথা আমাক জনালে, বহুত ভাল লাগিলে। মছলাৰ খেতিৰ বিষয়ে আমি ভাবোঁ আমাৰ এই অনুষ্ঠানটোৱে আমাৰ কৃষকক উপকৃত কৰিব পাৰিব। আৰু বিশেষকৈ আপুনি ব্যক্তিগতভাৱেও নিজৰ যি ফোন নম্বৰ দিলে, আমি আশা কৰোঁ তেখেতে সাজু হৈ আছে। গতিকে আমি সুবিধাটো ল'ব লাগে, ইয়াকে আমি আশা কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আৰু অন্য এটা কৃষি জ্ঞান অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ।